হৈ পৰিছে যিহেতু তেওঁলোকে এতিয়া ভাড়াত যিটো আপোনাৰ 2016 চনত যিটো ভাড়া নিৰিখ আছিলে সেই নিৰিখ মতে এতিয়াও আমাক প্ৰদান কৰি আছে। এতিয়া যিহেতু 2024 আপোনালোকে সকলোৱে জানে বস্তুৰ দাম যেনেকে বাঢ়িছে, সেই ক্ষেত্ৰত আমাৰ 2016 চনৰ যিটো ভাড়া নিৰ্ধাৰণ কৰিছিলে সেই ভাড়াৰে এতিয়া আমি চলাত অসুবিধা হৈ পৰিছে হৈ গৈছেই। এতিয়া কথা হ'ল ব্যক্তিগত বাহনেৰে ভাড়া মাৰাৰ ক্ষেত্ৰত 1988 মটৰ ভেহিকেল এক্ট অনুসৰি ব্যক্তিগত বাহন আৰু বাণিজ্যিক বাহন দুটা ভাগত বিভক্ত কৰা হৈছে। এতিয়া ব্যক্তিগত বাহনেৰে যদি তেনেকুৱা ভাড়া লিপ্ত হয় তেতিয়াহ'লে তেওঁলোকক আইনীগত ব্যৱস্থা গ্ৰহণ কৰাৰো তাতে ধাৰা সন্নিৱিষ্ট কৰা হৈছে। এতিয়া সেইবোৰ থকাৰ পাছতো আজি ব্যক্তিগত বাহনসমূহে ভাড়া মাৰিয়ে আছে। লগতে বাইক টেক্সি বা প্ৰাইভেট গাড়ী এইসমূহ বাহনৰ ক্ষেত্ৰত মাজতে নটিফিকেশ্যন এটা ওলাইছিলে পৰিবহণ বিভাগৰ ফালৰ পৰা যে ব্যক্তিগত বাহনসমূহ কমাৰ্চিয়েল কৰিব লাগে বা বাইকসমূহ, তো কিন্তু সেইখিনি নটিফিকেশ্যনতে দেখা পোৱা গৈছে, কিন্তু এতিয়াও কাৰ্যকলাপত দেখা পোৱা হোৱা নাই। সেইকাৰণে আমি অতি সোনকালে 10 দিনৰ ভিতৰত সেইখিনি ফলপ্ৰসূ কৰক, নহ'লে অন্যথা আমি সংগঠনসমূহে সেই প্ৰতিষ্ঠানৰ বিৰুদ্ধে বা চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছো।